নিৰ্মালী, তই অহা আজি এসপ্তাহে হ'ল। ঘৰলৈ কেতিয়া যাবি? কিয় মা, তোমালোকে মোক ঘৰৰ পৰা খেদু কৰি আছা যে কিয়? মই এতিয়া মোৰ নিজৰ ঘৰখনতো ভালদৰে থাকিব নোৱাৰিম নেকি দুদিনমান? এতিয়া তোৰ এইখন নিজৰ ঘৰ নহয়, এতিয়া তোৰ শহুৰৰ ঘৰখনহে তোৰ নিজৰ ঘৰ। তই আহি ইয়াত সোমাই আছহি। আনফালে জোঁৱাইও অফিচলৈ যাব লাগে, শাহুৱে এতিয়া বুঢ়া হৈছে। তই এতিয়া ঘৰখনৰ কিছুমান দায়িত্ব মোৰ পাতি ল'ব লাগিব। গিয়েৰে অফিচলৈ যায়, সি ভাত পানী খাই গৈছে নে নোখোৱাকৈ গৈছে, তই জানো সেইবোৰ খবৰ ৰাখিব নালাগে? সেই বুঢ়ী মানুহজনীৰ ওপৰত যে তই ঘৰখনৰ দায়িত্ববোৰ এৰি থৈ ইয়াত সোমাই আছহি, এনেকৈ হ'লে তোক শাহুৱে ভাল নাপাব নহয়। ওচৰৰ দেখা মানুহবোৰেও ক'ব, ইমান দায়িত্বহীন বোৱাৰী নে, ঘৰখন এনেকৈ এৰি থৈ মাকৰ ঘৰত সোমাই আছেগৈ। তোমালোকেও যে আৰু কি কথাবোৰ চিন্তা কৰি থকা নহয়। এতিয়া মই ক'তো থাকি শান্তি নোপোৱা হৈছোঁ। ইয়ালৈ আহিলেও তুমি বকি থাকা, তাত থাকিলেও শাহুজনীৰ পৰা থাকিব মন নাযায়। সেয়া মই তোক ভাল কথাটো কওঁতে তই বকা বুলি ভাবিছ। তোকনো আৰু মই কি ক'ম আৰু? তোক কথা বুজাই লাভ নাই। ঘৰখনৰ প্ৰতি দায়িত্ব আছে যদি, গিয়েৰৰ প্ৰতি অকণমানো মৰম চেনেহ আছে যদি ইয়াৰ পৰা সোনকালে যাবি বুলি ভাবিলোঁ। নিজৰ জন্ম দিয়া মাজনী এনেকুৱা, শাহুজনী আকৌ কেনেকৈ ভাল হ'ব? যামগৈ মই, কাইলৈ ৰাতিপুৱাই যামগৈ। মা, মই যাওঁ। ইমান দুখ মনেৰে কৈছ যে তই একেবাৰে শহুৰৰ ঘৰলৈ নহয় বিদেশলৈহে যাবলৈ ওলাইছ। নিৰ্মালী, তই বেয়া পালেও মই এটা কথা কওঁ, ছোৱালী মানুহ যিমানেই যি নহওক, বিয়া দিয়াৰ পিছত শহুৰৰ ঘৰখনহে নিজৰ ঘৰ। তই ইয়াত যিমান দিনেই নাথাক, কেতিয়াও তোৰ এইখন নিজৰ ঘৰ হ'ব নোৱাৰে। সেইকাৰণে তই তোৰ শহুৰৰ ঘৰখনকে নিজৰ ঘৰ বুলি সাৱটি ধৰিবি। লাহে লাহে চাবি ঘৰখন তোৰ একেবাৰে আপোন হৈ পৰিব। তেতিয়া তোৰ ঘৰখন এৰি কলৈকো যাব মন নাযাব। মা, তোমালোকে কোৱাৰ দৰে হোৱা হ'লেতো ভালেই আছিল। তুমি এতিয়া বৌক যিমান মৰম কৰা, তাৰ আধাও যদি মোক মোৰ শাহুৱে কৰিলে হয়, মই কেতিয়াও তোমালোকৰ ঘৰলৈ এনেকৈ নাহিলোঁ হয়। তই শাহুৱেৰক সন্মান কৰিবি, তেওঁৰ প্ৰতিটো কথাই পালন কৰিবলৈ চেষ্টা কৰিবি। তোক তেতিয়া তোৰ শাহুৱে এনেই মৰম কৰিব আৰু ঘৰৰ কাম বনবোৰ কৰিবি। বৈৰক দেখা নাই জানো, মোক একো এখন কাম কৰিবলৈ নিদিয়ে, কিমান সন্মান কৰে। সেই ছোৱালীজনীক যদি মই মৰম নকৰোঁ হ'ব জানো? মাজনী, শাহুৱেৰৰ লগত মিলি থাকিবলৈ চেষ্টা কৰিবি আৰু জোঁৱাইক কোনোদিনাখনে মনত দুখ পাবলৈ নিদিবি। জোঁৱাইৰ মনটো ভাল হৈ থাকিলে তই এনেই মৰম চেনেহ পাবি। দেউতা, মা, মই যাওঁ দিয়া। বৌক ক'বা মই আহিলোঁ বুলি। কিয়? বৌৰেক মাত দি থৈ যা আকৌ। ভণ্টি, তুমি যাবলৈ ওলালাই নেকি? অঁ বৌ, মই যাবলৈ ওলাইছোঁ। ভণ্টি, তুমি ইমান মনটো মাৰি যাবলৈ ওলাইছা যে, কি হৈছে তোমাৰ? একো হোৱা নাই বৌ, তোমাৰ দৰেতো আৰু সুখ সাধি অহা নাই কপালত। দুখ মনেৰে ক'ব লাগিব, দুখত থাকিব লাগিব। যাওঁ দিয়া। মা, ভণ্টিৰ কি হৈছেনো? নক'বা আৰু তাইৰ কথা। তাই ইয়াৰ পৰা যাবলৈ মন কৰা নাছিল। মই জোৰ কৰি পঠিয়াই দিছোঁ যে, সেইকাৰণে তাই খং উঠি আছে। আপুনিনো তাইক কিয় জোৰ কৰি পঠিয়াই দিব লাগে বাৰু? তাই জানো ঘৰখনৰ কথা নাই বোৱাৰী? গিৰিয়েকটোৰ কথা অকণমান তাই চিন্তা কৰিছেনে বাৰু? সি সদায় অফিচলৈ যায়, ভাত পানী খাইছেনে নাই তাই সেইবোৰ জানো হিচাপ ৰাখিব নালাগে? ইয়াত সোমাই থাকিলে জানো ভাল বুলি ক'ব কোৱাচোন? কথাটো নোহোৱা নহয় বাৰু। বোৱাৰী, সেইবোৰ চিন্তা এতিয়া বাদ দিয়া। তুমি যোৱা, দেউতা আৰু মোৰ কাৰণে চাহ একাপ বনাই আনাগৈ। ঠিক আছে মা, মই এতিয়াই আনি আছোঁ ৰ'ব। মল্লিকা, তই আহিলি ভালেই কৰিলি। মই তোক ফোন কৰি মাতিম বুলি ভাবিছিলোঁৱে। কিয়? মোৰ লগত কিবা কথা আছে নেকি? মোৰ কথাবোৰ দেখোন তই চব জানই, তোকনো আৰু মই নতুনকৈ কি ক'ম? বুজিছ, ঘৰখনত একেবাৰে থাকিবলৈ মন নোযোৱা হৈছে এই বুঢ়ীজনীৰ পৰা। সঁচাকৈ দে, তোৰ শাহুৱেৰে তোৰ ওপৰত জোখতকৈ অলপ বেছিয়ে অত্যাচাৰ কৰে। তই কাম এটা নকৰ কিয়? ইমান দিনে তই ইমান যন্ত্ৰণা সহ্য কৰি আহিছ, তই কাম এটা নকৰ কিয়? গিয়েৰক তই সকলোবোৰ কথা খুলি ভাগি কৈ দেচোন। সি যদি মোৰ কথাবোৰ বুজি পালে হয়, মই তোৰ আগত ক'বলগীয়া নহ'লেই হয়। তই মোক কিবা এটা উপায় দেচোন। কাম এটা কৰ নহ'লে, সি যদি তোৰ কথাবোৰ নুশুনে, তই মাৰ ঘৰলৈ গুচি যাগৈ। মাৰ ঘৰলৈ যোৱাৰ পিছত কি হ'ব? সি তোক যেতিয়া আনিবলৈ যাব, তই নাহোঁ বুলি ক'বি। তই ক'বি বেলেগ হৈ খালেহে আহিম, নহ'লে মাৰ লগত অকণমান যিকোনো কথা এটাত প্ৰতিবাদ কৰিব লাগিব। সকলো কথা তলমু কৰি শুনি থাকিলে নহ'ব। তেনেকুৱা হ'লে মই কেতিয়াও উভতি নাহোঁ, তেনেকৈ ক'বি। তাৰপিছত যদি সি মোক একেবাৰে লৈ নাহে তেতিয়া? সেই আকৰিজনী কিয় নানিব আকৌ? গিৰিয়েকে ঘৈণীয়েকক এৰি কেতিয়াও থাকিব নোৱাৰে, সি তোক আনিবই। তই মোক ভাল বুদ্ধি এটা দিছ দেই। বাৰু মই এতিয়া যাওঁ দে, ঢেৰ সময় হ'ল দেখোন। ল'ৰাটোকো স্কুলৰ পৰা আনিবগৈ লাগিব। অঁ যা নহ'লে, বেয়া নাপাবি কিন্তু দেই। নাপাওঁ এজনী, মই তোক বেয়া পাব পাৰোঁ নেকি? তোৰ দৰে বান্ধৱী এজনী থকাৰ কাৰণে মই মনত অকণমান সাহ পাওঁ জানো। ঠিক আছে দে, কিবা অসুবিধা হ'লে ক'বি। বোৱাৰী, আহা, লাহে লাহে আহিবা দেই। এই দুবৰি বনখিনিতে অকণমান খোজকাঢ়িবা আহা। প্ৰেগনেঞ্চি অৱস্থাত দুবৰি বনত খোজকাঢ়িলে বৰ ভাল। তোমাৰ এতিয়া 3 মাহ হৈছেহে, আৰু 7 মাহ সদায় ৰাতিপুৱা ৰাতিপুৱা খোজকাঢ়িব আহিব লাগিব দেই। হ'ব মা? এইজনী ক'ৰ মৰুকে ৰাতিপুৱাই পুৱাই স্কুটিখন পালে বুলিয়ে ইমান স্পীডত গৈছে। উফ মা, মোৰ একেবাৰে বুকুখন কঁপি গৈছে। খুব ভয় খালোঁ জানেনে মা? একে শিলগুটি মাৰি মোৰ ৰঙা কৰি দিবি জানো। ৰাস্তাটো তাই বাপেকে বনোৱা বুলি ভাবিছে, ইমান স্পীডত যাব লাগে। তই মৰ, তোৰ লগতে লোককো মাৰিবি যে। বোৱাৰী, অকণমান সাৱধানে আহিবা। এইবোৰৰ পৰা শান্তি নাই আৰু। আজিৰ পৰা অকণমান সোনকালে আহিব লাগিব। হয় দিয়ক, ৰাস্তাত ভালদৰে খোজকাঢ়িবলৈও শান্তি নাইকিয়া হৈছে। ৰাস্তাত খোজকাঢ়ি আহিলেও নিৰাপত্তা নাইকিয়া হৈছে। মানুহবোৰৰ যে গাড়ী চলোৱা ইমান উৎপাত বাঢ়িছে নহয়। ব'লা ব'লা বোৱাৰী,
সোনকালে এই দুবৰীখিনিতে অকণমান খোজকাঢ়ি দিয়াহি আহা। নিৰ্মালী, কালি যে আহিছিল বোৱাৰীজনী, সেইজনীৰ লগ তুমি কিয় হোৱা? মই তোমাক কিমান কৈছোঁ সেইজনীৰ লগ নহ'বা বুলি। কালি ইমান সময় তাইৰ লগত কি কথা পাতিলা? নাই মা, তেনেকুৱা একো কথা পতা নাই। মই তাইৰ লগ হ'লে কিন্তু খুব বেয়া পাওঁ। তোমাক মই বাৰে বাৰে কৈ আছোঁ, তুমি কিন্তু মোৰ কথা শুনা নাই। হ'ব দিয়ক মা, মই তাইৰ লগ নহওঁ বাৰু। নিৰ্মালী, মোৰ মূৰটো খুব বিষাই আছে। আদা দি একাপ লাল চাহ বনাই আনাচোন। ঠিক আছে মা, মই আনোগৈ ৰ'ব। ইমান মতলবী বোৱাৰীজনী, কথা এটা ক'লে তাই কথা এটা নুশুনে। মা, এই কাপ চাহ লওক। নিৰ্মালী, মোৰ চাহকাপ অকণমান সময় থৈ দিয়াচোন। মূৰটো বৰকৈ বিষাইছে, অকণমান মূৰটো টিপি দিয়াচোন। দিয়ক মা, আপোনাৰ ডিঙিটোকে টিপি দিওঁ। কি, তই মোৰ ডিঙিটো টিপি দিয়? নহয় মা, মূৰটো টিপি দিওঁ বুলি ক'ব লাগে। মই বেলেগ এটা কথা ভাবি আছিলোঁ যে ডিঙিটো বুলিয়ে ওলাই গ'ল। মই তোৰ কথা বুজিবলৈ বাকী নাই। তোৰ খং উঠিছে, সেইকাৰণে তই মোক ডিঙিটোকে টিপি দিওঁ বুলি কৈছ। নালাগে নালাগে, তই মোক মালিচ কৰি দিবলৈ। দে চাহকাপ দি পেলাই যা, তোৰ কথা আজি গিয়েৰক লগাই আছোঁ ৰ। মা, এখেতক আকৌ এইবোৰ কথা কৈ ঘৰখনত কাজিয়া সৃষ্টি নকৰিব। তই মোক জ্ঞান দিবলৈ আহিছ হা? সেইজনীৰ লগ হোৱাটো মোৰ খং উঠিয়ে আছে। এতিয়া আকৌ তোক মই মূৰটো মালিচ কৰিব দিলোঁ, তই মোৰ ডিঙিটোকে টিপি দিওঁ বুলি কৈছ। হ'ব মা, মুখখনে অকণমান মনে মনে থাককচোন। ইমান পেকপেকাই থাকিব পাৰে আপুনি? হাও, এইজনীক দেখোন একো এটা ক'বই নোৱাৰোঁ, বৰ টেপেক টেপেক কথা কয় দেখোন। আপোনাক কথা এটা কওঁ, আজি মই ঘৰলৈ যামগৈ। কিয়? কেইদিন হৈছে মাৰ ঘৰৰ পৰা অহা, আকৌ যাবলৈ হ'লেই নে? মই কি তাৰমানে এতিয়া মাৰ ঘৰলৈ যাবলৈও দিন বাৰ হিচাপ কৰি থাকিব লাগিব নেকি? মই যাম বুলি কৈছোঁ, যামেই। তোৰ অলপ তেল বেছি হৈছে, তেল কাঢ়িব লাগিব। বোৱাৰী, এই ফলখিনি খাই লোৱাচোন। মা, অকণমান আগতে মই গাখীৰ এগিলাচ খাই উঠিছিলোঁহে, আকৌ ফলবোৰ খাবলৈ দিছে। গাখীৰ খালেও ফলখিনি খাবই লাগিব। বাহ মা, বাহ। তাই কি মহাৰাণী নেকি মা? তুমি যে একেবাৰে তাইক খোৱাৰ বিচনাতে ফল মূল গাখীৰ চাখীৰ খাবলৈ যোগাৰ ধৰি আছাহি। নিৰ্মালী, চুপ মাৰি থাক। তাই মহাৰাণী নহয় সেইটো সঁচা, কিন্তু তাই গৰ্ভৱতী। তাইৰ পেটত এটা 6 মহীয়া সন্তান আছে। তাই যিমানে ভাল ভাল খাদ্য খাব, সময়মতে খাদ্য খাব, তাইৰ সন্তানটো সিমানে সুস্থ সবলকৈ জন্ম পাব। এইখিনি সময়ত মই তাইক এইখিনি আলপৈচান ধৰিবই লাগিব। বোৱাৰীজনী ঠাইত যদি তয়ো গৰ্ভৱতী হ'লি হয়, তোকো মই এনেকৈয়ে আলপৈচান ধৰিলোঁ হয়। মা, তুমি এটা কথা মনত ৰাখিবা, বৌ এইখন ঘৰৰ বোৱাৰীহে, মইহে তোমাৰ ছোৱালী। বোৱাৰী, তুমি তাইৰ কথাত নালাগিবা। লোৱা, এইখিনি খাই লোৱা। মা, মোৰ একেবাৰে খাবলৈ মন যোৱা নাই। নেখালে কেনেকৈ হ'ব, খাবই লাগিব। খোৱা খোৱা, কিয় নাখাবা? এনেকুৱা শাহু তুমি ক'ৰবাত পাবা নেকি? দেখিছা তোমাক আমাৰ মায়ে কিমান কেয়াৰ লৈছে। শাহুৰ বোৱাৰী মৰমক কিন্তু মানিছোঁ দেই। এইবাৰ আকৌ তয়ো জ্বলিছ নেকি? এজনীয়েতো জ্বলি পকি ৰুমত সোমাইছেগৈ। নাই নাই, মই কিয় জ্বলিম আকৌ? মই ভালহে পাইছোঁ, তোমালোকে ইমান ধুনীয়াকৈ মিলা প্ৰীতিৰে আছা। মা, ভণ্টি আহিছে নেকি? অঁ, এইমাত্ৰ ঘৰ সোমাইছেহি। আকৌ কিবা কাজিয়া পেচালহে লাগি আহিল নে কি জানো? মা, এইবাৰ তাই যিমান দিন মন যায় সিমান দিনে থাকিবলৈ দিবা। তুমি তাইক জোৰ কৰি পঠিয়াই নিদিবা। হ'ব দে, তই বোৱাৰীক চাবি, এইখিনি খাবলৈ দিবি, নোখোৱাকৈ থাকিব নিদিবি আকৌ। হ'ব দিয়া মা। খোৱা আকৌ, কিয় নাখাওঁ নাখাওঁ কৰি থাকা? মায়ে ইমান ধুনীয়াকৈ দিছেহি। অকণমান আগতে গাখীৰ এগিলাচ দি উঠিছেহে, আকৌ এইবোৰ দিলেহি। কিমান খাম আৰু, এনেই খাবলৈ মন নাযায়। খাব লাগিব, তেতিয়াহে আমাৰ বেবীটো ধুনীয়া হ'ব। বৌ প্ৰেগনেঞ্চি হোৱাৰ বাবে মায়ে বৌক ইমান কেয়াৰ লৈছে। ময়ো যদি প্ৰেগনেঞ্চি হ'লোঁ হয়, মায়েও মোক এনেকৈয়ে কেয়াৰ ল'লে হয়। কি কৰা যায়, ইমান সোনকালে মই এতিয়া কেনেকৈ প্ৰেগনেঞ্চি হওঁ? আগতে প্ৰেগনেঞ্চি হোৱা মানুহৰ লগতো মই তেনেকৈ কথা পাতি পোৱা নাই। কি কৰোঁ বাৰু, কেনেকৈ মই এতিয়া প্ৰেগনেঞ্চি হওঁ? কাম এটা কৰোঁ, বৌৰ প্ৰেগনেণ্ট হোৱাৰ বাবে বৌৰ পেটটো ডাঙৰ হৈছে। মই এই চোফাখনৰ পৰাই কুচন এটা পেটত বান্ধি ল'ম। কাইলৈ ৰাতিপুৱা মই ৰুমৰ পৰা ওলাই যাওঁতে পেটত কুচন এটা বান্ধি লৈ যাম। তেতিয়া মোৰ পেটটো ডাঙৰ হ'ব নহয়। মাক ক'ম ময়ো গৰ্ভৱতী হৈছোঁ। মায়ে তেতিয়া মোকো কেয়াৰ ল'ব। বৌক এতিয়া যেনেকৈ কেয়াৰ লৈছে মোকো ল'ব। ঠিকেই, এইটো আইডিয়াই ভাল হ'ব। মই এইটো কামকে কৰিব লাগিব। নিৰ্মালী, তোৰ কি হৈছে? পেটটো ইমান ডাঙৰ হৈছে যে? মা, ময়ো গৰ্ভৱতী হৈছোঁ। মোৰ এতিয়া 5 মাহ চলি আছে। কি? আমি দেখোন গমেই নাপাওঁ। আৰু তই কালি আহোঁতে তোৰ পেটটোতো ইমান ডাঙৰ নাছিল। আছিল মা, কালিও ডাঙৰ আছিল। কি কথা ক'বলৈ আহিছা? তোমালোকে মোক ভাল নোপোৱা যে, সেইকাৰণে মোৰ বেবীটোৰ প্ৰতি তোমালোকৰ গুৰুত্ব নাই। মোৰ পেটটো ডাঙৰ হৈছে নে নাই তাকেই দেখা নাই। তই মোৰ লগত কি গেম খেলিছ মই গম পাইছোঁ নিৰ্মালী। বৈৰক মৰম কৰা দেখি তই জ্বলি আছ, সেইকাৰণে তই এইখন নাটক কৰিছ। বাৰু দেচোন, ময়ো চাই থাকোঁ এইখন নাটক কিমান দিনলৈ চলি থাকে। মা, তুমি কি ভাবি আছা? নাই নিৰ্মালী, মই একো ভাবি থকা নাই। তই এতিয়াৰ পৰা একো কষ্ট কাম নকৰিবি দেই। খোৱা বোৱাত নজৰ ৰাখিবি। হ'ব মা, তুমি থাকোঁতেই মই কিয় ইমান চিন্তা কৰিব লাগে? তুমি বৌক যেনেকৈ কেয়াৰ লৈছা মোকোতো তেনেকৈ কেয়াৰ ল'বা, নহয় জানো? অঁ অঁ, হয় হয়, কিয় নহয় আকৌ। যা, তই অকণমান বিচনাতে আৰাম কৰি থাকগৈ। মই তোৰ কাৰণে গাখীৰ গিলাচ লৈ আহোঁগৈ। এতিয়া কেনে? মোৰ কথাটো তোমাৰ সঁচা সঁচা যেন লাগিছে ন মা? মই এয়া নাটকহে কৰিছোঁ। নিৰ্মালী, বৈৰক আজি চেকআপলৈ লৈ যাম। তয়ো ওলা, তোক ডক্টৰক দেখুওৱা হোৱাই নাই নহয় ইয়ালৈ অহাৰ পৰা। ডক্টৰ ঘৰলৈ? নাই নাই মা, মই ডক্টৰ ঘৰলৈ নাযাওঁ। মোৰ ডক্টৰ ঘৰলৈ যাব বৰ ভয় লাগে। অঁ, ডক্টৰৰ ওচৰলৈ নগ'লে কেনেকৈ হ'ব? তই বেজী ল'ব লাগিব নহয়। বেজী নল'লে কি হ'ব আকৌ? তই মাক হ'বলৈ ওলাইছ, এতিয়া আগৰ দৰে ভয় কৰি থাকিলে নহ'ব। অকণমান সাহ গোটা মনত।
আৰু এটা কথা মই মন কৰি আছো, তই মন কৰিছনে নাই জানো? কি কথা মা? তোক এবাৰ ডক্টৰক দেখাবগৈ যাবই লাগিব। বৈৰ দিন বাঢ়ি আহিছে যিমান, পেটটো সিমানেই ডাঙৰ হৈ আহিছে। তোৰ দেখোন পেটটো একেভাগে আছে। তোৰ সন্তানটি পেটত ডাঙৰ হৈছেনে নাই এবাৰ চাব লাগিব। ওলা, আজিয়ে ওলা। ভণ্টি ওলোৱা আকৌ। মা, তোমালোকে মোক ক্ষমা কৰি দিবা। বৌ, তুমিও মোক ক্ষমা কৰি দিবা। মই আচলতে প্ৰেগনেঞ্চি হোৱাই নাই। মা, তুমি বৌক মৰম চেনেহ কৰা দেখি মোৰ বৰ হিংসা লাগিছিল। সেইকাৰণে মই মোৰ পেটত এটা কুচনকে বান্ধি লৈ আছিলোঁ, যাতে তোমালোকে মোৰো প্ৰেগনেঞ্চি হৈছে বুলি মোকো কেয়াৰ লৈ থাকা। মা, মই কথাবোৰ ইমান দূৰলৈ ভবাই নাছিলোঁ। ডক্টৰকো দেখাব লাগিব, পেটটো ডাঙৰ হৈছেনে নাই তাকো নজৰ কৰি থাকিব লাগিব। মই আগতেই গম পাইছিলোঁ তই যে মোৰ লগত কিবা এটা গেম খেলিছ। নহ'লেনো বাৰু প্ৰেগনেঞ্চি হ'ল বুলিয়ে ৰাতিটোৰ ভিতৰতে পেটটো ইমান ডাঙৰ হ'বনে? মাজনী, তোৰ এইবোৰেই ভুল। তই আনৰ মৰম চেনেহ হোৱা পোৱা একো সহ্য কৰিব নোৱাৰ। সেইকাৰণে তোৰ লগত যি হয় চব বেয়াই হয়। তই বাৰু ইমান ডাঙৰ মিছা কথা এটা কিয় ক'ব লাগে কচোন? মা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মা। দে, যি হ'ল হ'ল। এইবোৰ কথা শহুৰেকৰ ঘৰত কোনোবাই গম পাইছে নেকি? নাই মা, মই কাকো কোৱা নাই। সেইকাৰণে মই বিক্ৰমকো ইয়ালৈ আহিবলৈ মানা কৰি থৈছোঁ। সি মোৰ পেটটো দেখিলে সুধিব যে। সেইটো বাৰু তই ভালেই কৰিলি। নিৰ্মালী, বহুত হ'ল আৰু এইবোৰ নাটক অভিনয় বাদ দে। কাইলৈ তই ৰাতিপুৱাই ওলাবি। তোৰ শহুৰেকৰ ঘৰলৈ গৈ মই তোৰ শাহুৱেৰক বুজাই বঢ়াই তাত থৈ আহিমগৈ তোক। মই কিন্তু তোক তাত থৈ অহাৰ পিছত তই কিন্তু কাজিয়া পেচাল লাগি নাথাকিবি শাহুৱেৰৰ লগত। হ'ব মা, এতিয়াৰ পৰা মই আৰু কাৰো লগত কাজিয়া পেচাল নকৰোঁ। যা, পেটৰ পৰা কুচনটো খুলি থগৈ। দেখিছা বোৱাৰী, মোৰ ছোৱালীজনীৰ কাণ্ড কাৰখানা। মা, ভণ্টি দেখাতহে ডাঙৰ হৈছে, কিন্তু কথাবোৰ একেবাৰে সৰু ল'ৰা ছোৱালীৰ দৰে।